নমস্কাৰ বন্ধুসকল। অপেন এআই বা মেটাৰ নিচিনা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কোম্পানীবিলাকে এতিয়া বৰ্তমান ভাৰতত নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচাৰিছে, নিজৰ এআই মডেলবিলাক ভাৰতত প্ৰচাৰ কৰিব বিচাৰিছে। আৰু তাৰ বাবে তেওঁলোকে বেলেগে ৰিলায়েন্সৰ লগত মিটিং কৰিছে আৰু ৰিলায়েন্সে তেওঁলোকক ভালদৰে আদৰণি জনাইছে আৰু ৰিলায়েন্সে তেওঁলোকক কমপ্লিটলি সহায় কৰিবলৈ গৈ আছে। কিন্তু ৰিলায়েন্সে এটা কথা ইচ্ছা প্ৰকাশ কৰিছে যে ৰিলায়েন্সে কৈছে আমি যিবিলাক ডাটা চেণ্টাৰ হয়, ডাটা চেণ্টাৰবিলাক গোটেই লোকেলি আমি মানে ইণ্ডিয়াৰ ভিতৰতে হোষ্ট কৰিম আৰু ইয়াতেই ৰান কৰিম, ইয়াৰ পৰাই ৰান কৰিম। আৰু ইয়াৰ কাৰণটো হ'ল যাতে আমাৰ ইণ্ডিয়াৰ জনসাধাৰণৰ ডাটাবিলাক, যিবিলাক প্ৰাইভেট ডাটা থাকে, সেইবিলাক যাতে ভাৰতৰ বাহিৰলৈকে গুচি যাব নোৱাৰে। সেইটো কাৰণে ৰিলায়েন্সে এইটো প্ৰস্তাৱ ৰাখিছে অপেন এআইৰ আগত। অপেন এআই আপোনালোকে জানেই চাগে, যিটোৱে ChatGPT বনাইছে বা ChatGPT যিটোৱে ৰান কৰে। আৰু এতিয়া ৰিলায়েন্সে কৈছে যে আপোনালোক আহক ইণ্ডিয়াত আৰু আমি গুজৰাটৰ জামনগৰত এটা 3 গিগাৱাট, যিটো পৃথিৱীৰ সকলোতকৈ ডাঙৰ এটা ডাটা চেণ্টাৰ হ'ব, সেইটো বিল্ড কৰিবলৈ গৈ আছে, বনাবলৈ গৈ আছে গুজৰাটৰ জামনগৰত। আৰু তাৰ পৰাই অপেন এআই বা মেটা তেনেকুৱা ধৰণৰ যিকোনো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কোম্পানীবিলাকে তাৰ পৰাই ৰান কৰিব পাৰিব বা হোষ্ট কৰিব পাৰিব। এতিয়া ChatGPT বা ChatGPT যিটো কোম্পানী অপেন এআই কৈছে যে তেওঁলোকৰ যিটো মিনিমাম এটা ছাবস্ক্ৰিপশ্যন ৰেট হয় $20 পাৰ মান্থ, সেইটো তেওঁলোকে বহুত কম ডলাৰলৈকে কমাই আনিবলৈ, মানে ভাৰতীয়সকলৰ বাবে বহুত কম ডলাৰলৈকে ডিছকাউণ্টেড প্ৰাইচত দিবৰ বাবে চেষ্টা কৰিম বুলিও তেওঁলোকে প্ৰস্তাৱ ৰাখিছে। গতিকে দেখা যাওক আগলৈ কি হয়। এআই অহাৰ লগে লগে আমাৰ জীৱন বহুত সলনি হৈ যাব, টেকন'লজিত বহুত আগবাঢ়ি যাবলৈ পাৰিম আমি। এই ক্ষেত্ৰত আপোনালোকে মতামত জনাব, ভিডিঅ'ত কমেণ্ট কৰক আৰু যদি ভাল পাইছে লাইক কৰক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।